আৰু আপোনালোকৰ যদি তেনেকুৱা মানে আৰ্ট লাগে তাৰ হাতেৰে মোৰ মানে কমেণ্ট বক্সত মানে মোৰ লগত কণ্টেক্ট কৰিব মই আপোনাক নাম্বাৰ দিম আপুনি সেইটো নাম্বাৰত মানে হেৰি পঠাব ফটো মই তাক দিম সি চাব আৰ্ট বনাব আৰু আপোনালোকক ডাইৰেক্ট মানে মই দিব যাম ঘৰলৈ তো হেল্ল' ইউটিউব ফেমিলি ৱেলকাম বেক টু মাই চেনেল আফজল ব্লগছ তো আজি ৰাতিপুৱাৰ পৰা এটা ফোন কল আহি আছিল ফোন কলটো হ'ল এনেধৰণৰ মানে আমাৰ ঘৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান দূৰত দমাল বুলি কয় জেগা অলপমান আছে তাৰে মোৰ ভাগিনো হয় আৰু প্লাছ মোৰ ভিডিঅ'বোৰ চাইও থাকে তো তেখেতে মানে কিবা ছবি এখন বনাইছে বোলে তো এই ছবিখন মানে মোক মানে দিব কাৰণে বাৰে বাৰে কল কৰি আছিল যে মই আহি আছোঁ বুলি মই কৈছিলোঁ মই যাম বুলি কিন্তু মোক ক'লে নাই মই গৈ আছোঁ তো এতিয়া প্ৰায় আহি পাইছে চাগে মই বাহিৰলৈ যাওঁ কি বস্তু বনালেনো কিয় মানে কাক বনালে কি বনালে বলকচোন চাওঁগৈ বাহিৰলৈ গৈ পেলাই গম পাই আছোঁ বলক তো ফাইনেলি আহি পাইছে চাগে তো এই আহি পাইছে তো কি খবৰ ভালে তো তুমি ৰাতিপুৱাৰ পৰা কল কৰি আছা মই মানে টাইমে পোৱা নাই মোৰ ৰাতিপুৱাৰ পৰা মানে বেলেগ মানে শ্বুটিং আছিল ভিডিঅ'ৰ তো মই তাত মানে আছিলোঁ যে মই তাৰমানে কৈ আছিলোঁ তোমাক মই আহিম বুলি তুমি ক'লা নাই মই গৈ আছোঁ দিয়া মামা তুমি ঘৰতে থাকা তো কি বনালা কিনো বনালা ব'লাচোন আহা ঘৰৰ ভিতৰত যাওঁ চাওঁগৈ বন্ধুসকল কি বা আনিলে সি মই একো গমেই পোৱা নাই বস্তুটো কি আনবক্সিং কৰোঁ আহক মানে কিবা বনাইছা নে কি হয় আপোনালোকৰ মানে মামী আৰু মামাৰ আৰ্ট কৰিছিলোঁ মই মানে নিজে কৰিছিলোঁ হৈছে নাজানো কিন্তু চেষ্টা কৰিছিলোঁ চেম কৰিবৰ কাৰণে উলিয়াচোন বাৰু চাবলৈ মোৰ পাগল হৈ আছোঁ বাৰু এতিয়ালৈ মই মানে কি বনাইছা কি কথা মই একো গমেই পোৱা নাই বন্ধুসকল নিশ্চয় দেখিছে চাগে সি মই হয় আৰু এইজনী মোৰ শিৱকলি হয় তো এয়া মানে সি বনাইছে এই বস্তুখিনি বনাওঁতে টোটেল কিমান সময় লাগিছে তোমাৰ বেছি নহয় যোৱা ৰাতি 2 ঘণ্টা লাগিল আৰু আজি ৰাতিপুৱা সময়ত 2 ঘণ্টা লাগিল 4 ঘণ্টা টোটেল 4 ঘণ্টাত হৈ গ'ল 4 ঘণ্টা 4 ঘণ্টাত তুমি হুবহু এজন মানে চেম টু চেম হৈছে কিন্তু মই জানাত মই যিহেতু মোৰ ফেচটো মই প্ৰায় আইনাত চাই থাকোঁ তো আৰু এতিয়া কথা হ'ল কি তোমাৰ শুভ নামটো কি বা মোৰ নামটো নমস্কাৰ মোৰ নাম হৈছে চুমু বৰদলৈ হয় মই দমাল গাঁও নিবাসী হয় আৰু মামা হয় মোক মানে মামা বনাইছে আজি প্ৰায় 6 মাহ হৈ গ'ল 6 মাহ বছৰে ধৰক আৰু তো ময়ো আপ ডাউন কৰি থাকোঁ সিও আমাৰ ঘৰত আপ ডাউন কৰি থাকে দমালতে ঘৰ আৰু ৰিচেণ্ট সি HS এক্সাম দিছে এক্সাম তাৰ শেষ হৈছে 2 তাৰিখে শেষ হৈছে ন 1 তাৰিখে শেষ হৈছে সি 1 তাৰিখে শেষ হোৱাৰ পিছত সি মোক কৈছিল মামা তোমালোকৰ ফটো এখন দিবা মই বনাম ফটোখন যোৱাকালি দিছিলোঁহে চাগে সি ৰাতিৰ ভিতৰতে বনাই পেলালে তো এতিয়া এটা কথা ক'ব খোজোঁ আপোনালোকৰ সকলোকে সি যে এইটো ফটো যে মানে আৰ্ট কৰিলে তো এইটো তাৰ সি নিজে কৰিছে যদি আপোনালোকৰ বিশ্বাস নহয় তে আপোনালোকে মোৰ কমেণ্ট বক্সত মানে হাই দিব আৰু আপোনালোকৰ যদি তেনেকুৱা মানে আৰ্ট লাগে তাৰ হাতেৰে মোৰ মানে কমেণ্ট বক্সত মানে মোৰ লগত কণ্টেক্ট কৰিব মই আপোনাক নাম্বাৰ দিম আপুনি সেইটো নাম্বাৰত মানে হেৰি পঠাব ফটো মই তাক দিম সি চাব আৰ্ট বনাব আৰু আপোনালোকক ডাইৰেক্ট মানে মই দিব যাম ঘৰলৈ হ'লতো আপুনি অসমৰ ক'ৰ পৰা মানে ভিডিঅ'টো চাই আছে কি কৰিছে খালি জাষ্ট কমেণ্ট কৰিব আৰু ভিডিঅ'টোত মানে জনাব বনাই দিবা নে নাই মই কিন্তু কৈ দিছোঁ আমি দুইজনে যাম দিবলৈ যদি এটা মানে কমেণ্ট আহি যায় তেখেতে কিন্তু মই ফটো তুমি ছবিও বনাম চেম আৰু দিব যাম হ'ব নিশ্চয় দিম আপোনালোকে খালি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ফটোখন ভালকৈ এবাৰ উলিয়াই দেখাই দিয়াচোন একে ধুনীয়াকৈ মই বাৰু আপোনালোকক অৰিজিনেল আমাৰ দুইটাৰে যিখন ফটো দিছিলোঁ সেইটো ফটো দি আছোঁ বাৰু ডিছপ্লেত আৰু সি বনোৱা ফটোখন হ'ল এনেধৰণৰ এইটো মই আৰু এয়া বঢ়িয়া বনাইছে মই জানাত এতিয়া এইটো ৱালত ক'ৰবাত মানে সজাই থ'ম আৰু বাৰু সেইটো পিছৰ কথা তো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্টটো কৰিবই দিছোঁ যিহেতু আপোনালোকৰ যদি ফটো লাগে চেম কমেণ্ট কৰিব আমি তাক দি বনোৱাম আৰু আপোনালোকৰ ঘৰত মানে দিম কণ্টেক্ট নাম্বাৰ দিম বাৰু আপুনি মানে মেছেজত মানে হেৰি কণ্টেক্ট কৰিব ঠিক আছে আৰু ভালে থাকক সুখে থাকক তাৰে কামনা কৰিলোঁ তো ভিডিঅ'টো লাইক এটা কৰি থৈ যাব বাই বাই